4 জানুৱাৰীৰ দিনা বিজেপিৰ ভিডিঅ' কনফাৰেন্সত কি হৈছিল মণ্ডল সভাপতিসকলক কি নিৰ্দেশ দিছিল ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই ভিডিঅ' কনফাৰেন্সৰ 8:01 পৰা 8:41 ভিডিঅ' ৰাজহুৱা কৰিবৰ বাবে বিজেপিক প্ৰত্যাহ্বান অখিল গগৈৰ 8:01 পৰা 8:41 লৈকে যেটো ভিডিঅ' কনফাৰেন্স হৈছিল এখন ফটো মই ৰিলিজ কৰি দিছো এতিয়া বিজেপিয়ে অসমৰ মুখ্যমন্ত্ৰীয়ে অশোক সিংগালে আৰু দিলীপ শইকীয়াই মোৰ চ্যালেঞ্জ গ্ৰহণ কৰক যে তেখেতসকলে এই সময়খিনিত চলা যেটো আপোনাৰ ভিডিঅ' কনফাৰেন্স তাৰ ভিডিঅ'টো তেওঁলোকে ৰিলিজ কৰি দিবলৈ সাহস কৰক এটো মোৰ চ্যালেঞ্জ অখিল গগৈৰ এই প্ৰত্যাহ্বান বিজেপিয়ে গ্ৰহণ কৰিলেনে কি ক'লে দিলীপ শইকীয়াই অখিল গগৈ ডাঙৰীয়াৰ হাতত যিখিনি তথ্য থকা বুলি কৈছে এই তথ্যৰ মানে 5 পইচাৰো দম নাই মই ক'লো না 5 পইচাৰো দম নাই আজিকালি 5 পইচাটো নচলে তথাপিও 5 পইচা আজিকালি আমাৰ মানে এনেকুৱা ধৰণৰ মানুহ আছে যাৰ এনেকুৱা ধৰণৰ কথাৰ কোনো গুৰুত্ব নাই আমি 5 নয়া বুলি কওঁ নলবাৰীত 5 নয়াৰো দম নাই এটা দাম নাই ক্ৰমাৎ প্ৰসংগৰ পৰা ফালৰি কাটিলে ৰাজ্যিক বিজেপিৰ সভাপতি একে সুৰতে দোহাৰিলে মিয়াৰ ট্ৰাম কাৰ্ড এই যেটো অখিল গগৈ ডাঙৰীয়া আৰু লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ মিয়া প্ৰেম তাক লৈ সন্তুষ্ট অখিল গগৈ লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ যেটো মিয়া প্ৰেম সেই মিয়া প্ৰেমত তেওঁলোক অন্ধ হয় তেওঁলোকে এয়াৰ আমি কৰা এখন ভাৰ্চুৱেল কনফাৰেন্সক তেওঁলোকে ৰাজনীতিৰ অস্ত্ৰ হিচাপে লৈছে যাৰ নেকি 5 নয়াৰো দাম নাই চালে বেৰে কোবাই যেনে তেনে অখিল গগৈৰ মুকলি প্ৰত্যাহ্বানৰ সন্মুখৰ পৰা আঁতৰি আহি ৰাজ্যিক বিজেপিৰ সভাপতিয়ে দাঙি ধৰিলে নিজা যুক্তি 30 বছৰ ধৰি এখন ভোটাৰ তালিকাত যদি মানুহ নমৰে 30 বছৰত এখন গাঁৱত 4 পৰা 5 জন 10 জন মানুহটো মৰিছে না একেখন ভোটাৰ লিষ্টে চলি আছে এনেকুৱা কিছুমান জেগাত এইটো নিৰ্বাচন আয়োগৰো দায়িত্ব জনতাৰো দায়িত্ব ৰাজনৈতিক দলৰো দায়িত্ব BLA to BLA1 পলিটিক্যাল ৰিকগনাইজ পলিটিক্যাল পাৰ্টিক নিৰ্বাচন আয়োগে দিয়া এটা ডাঙৰ সুবিধা তেওঁলোকে এই কামটো কৰিবই আৰু আমি কিয় নকৰিম আমি ভিসি কৰিম আমি মিটিং কৰিম আমাক এখন শুদ্ধ ভোটাৰ তালিকা লাগে ভোটাৰ কোন হ'ব পাৰে ভাৰতবৰ্ষৰ বা এখন দেশৰ ভোটাৰ কোন হ'ব সেই দেশৰ জেনুইন যিজন নেচাৰেল সিটিজেন কিয়ই ভোটাৰ হ'ব পাৰে কিন্তু আমাৰ ইয়াত দুৰ্ভাগ্যক্ৰমে NRC-খনো হ'ল তাতো গণ্ডগোল হ'ল যিখন NRC-ক আমি ৰিজেক্ট কৰিছোঁ গতিকে এনেকুৱা কিছুমান ব্যক্তিৰ নাম ভোটাৰ লিষ্টত আহি গ'ল হাজাৰ হাজাৰ লক্ষাধিক লক্ষ লোকৰ নাম আহি গ'ল যিসকলৰ চিটিজেনশ্বিপৰ লগত তেওঁলোক বহুত দূৰত অৱস্থান কৰিছে ভিডিঅ' কনফাৰেন্সক লৈ প্ৰতিক্ৰিয়া আগবঢ়োৱা কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰকো আক্ৰমণৰ লক্ষ্য কৰি ল'লে দিলীপ শইকীয়াই আৰু আদাক দেখি উঠিল গা কেতুৰিয়ে বোলে মোকো খা কালি মীৰা বৰঠাকুৰে আহিয়ে গ'ল একেবাৰে CBI এনকোৱাৰী আৰে অসমত বহুত বেলেগ বেলেগ জ্বলন্ত সমস্যা বহুত আছে ভাই বিৰোধী পক্ষৰ ইমান মানে বৌদ্ধিক দন্যতা কিন্তু কি হ'ল আচল প্ৰসংগ কিয় অখিল গগৈৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিব নোৱাৰিলে দিলীপ শইকীয়াই উচ্চ স্তৰৰ বাক্যবাণেৰে চালে বেৰে কোবোৱা যুক্তি দি থকাতকৈ প্ৰত্যাহ্বান গ্ৰহণ নকৰিলে কিয় সন্দেহ এতিয়া অধিক গ্ৰাহক সঁচাকৈ অনাঅসমীয়া অশোক সিংহলৰ নেতৃত্বত অসমত চলিছে নেকি ভোট বৰ্জন আৰু ভোট চুৰি প্ৰসংগ বেসিক্যালি কালি বিজেপি দলৰ যি তেওঁলোকৰ কালি ৱাল ৰাইটিং ষ্টাৰ্ট হৈছে দেৱাল লেখন ষ্টাৰ্ট হৈছে সেইটোৰ ওপৰত নিৰ্দেশনা জাৰি কৰি আছিলে তাৰপাছত তেখেতে আকস্মিকভাৱে এনেকুৱা এটা ভয়ংকৰ কথা সেই ভিডিঅ' কনফাৰেন্সটোত ক'লে মোৰ আজিও কাণত সেইটো বাজি আছে পুৰা স্পষ্টকে তেখেতে কৈছে যে এতিয়ালৈকে কিয় তোমালোকে কামটো সিৰিয়াছলি লোৱা নাই আপোনালোকে কিয় কামটো সিৰিয়াছলি লোৱা নাই আপোনালোকে বুথ ভিত্তিক এনেকৈ কৈছে বুথ ভিত্তিক যিবিলাক মানুহে বিজেপিক ভোট নিদিয়ে তেওঁলোকৰ তালিকাখন 12 তাৰিখৰ ভিতৰত দিব লাগিব নিৰ্দেশ দিছে MLA বিলাকক নিৰ্দেশ দিছে জিলাৰ সভাপতিবিলাকক আৰু নিৰ্দেশ দিছে মণ্ডল সভাপতিবিলাকক বিজেপিৰ যে বিজেপিৰ য'ত ভেটি দুৰ্বল য'ত ভোট নিদিয়ে
সেই অঞ্চলৰ বুথ ভিত্তিক তোমালোকে আমাক কাটিবলগীয়া ভোটাৰৰ নাম তালিকাখন দিয়া। তাৰ পাছত কৈছে যে আমি মন্ত্ৰী অশোক সিংঘালক 60টা বিধানসভা সমষ্টিৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিবৰ কাৰণে দায়িত্ব অৰ্পণ কৰিছোঁ। অসমৰ ৰাইজে বিজেপিৰ পৰা আচল কথাবোৰ মুকলিমূৰীয়াকৈ জানিব বিচাৰিছে। অৱশ্যে বিজেপিয়ে মূল প্ৰসংগৰ পৰা প্ৰাণে প্ৰাণে আঁতৰাৰ চেষ্টা কৰিলেও জনতাই ভালদৰে বুজিছে কোনে ভোট চুৰ কৰিছে আৰু গ্ৰাস কৰি আছে। ব্যুৰ' ৰিপৰ্ট, প্ৰতিদিন টাইম।